আজি অজিত ভূঞা ডাঙৰীয়াৰ মন্তব্যখিনি যদি আপোনালোকে ভালদৰে শুনে শেষলৈকে বুজি পাব যে ৰাজনীতি কি পৰ্যায়লৈ গুচি গৈছে, পূৰ্বৰ ৰাজনীতি কি আছিল আৰু বৰ্তমানৰ ৰাজনীতি কি। আপোনালোকে জানে যে হিন্দু মুছলিমক লৈ যি ৰাজনীতি কৰা হৈছে, এই ৰাজনীতি জানো বেছিদিন টিকি থাকিব পাৰিব? আপোনালোকে নিশ্চয় বুজি পাইছে। কেৱল হিন্দু ভোটৰ ওপৰত ভৰসা কৰি বিজেপি চৰকাৰখন চলাই যাব পাৰিব বুলি ভাবে নেকি? আপোনালোকে নিশ্চয় বুজি পাইছে কথাখিনি যে বিজেপি চৰকাৰৰ কাৰণে বৃহৎ প্ৰত্যাহ্বানমূলক হৈ পৰিছে, বিশেষকৈ মুছলিম ভোটাৰসকলক। যে মুছলিম ভোটাৰসকলে যদিহে ভোট নিদিয়ে তেতিয়াহ'লে বিপদত পৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব। কাৰণ ইতিমধ্যে আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰ্বতে কৈ দিছে যে মিয়াৰ ভোট নালাগে। এই বাক্যশাৰী ইতিমধ্যে সমগ্ৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আজি কিছুদিন আগৰ পৰা। যিহেতু প্ৰথম নিৰ্বাচনৰ পূৰ্বৰ পৰা এই কথাষাৰ যিহেতু সমগ্ৰ ছ'চিয়েল মিডিয়াত যিহেতু ভাইৰেল হৈ পৰিছে, যাৰ কাৰণে ইতিমধ্যে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে বিজেপি চৰকাৰ। আজি কি কৈছে অজিত ভূঞা ডাঙৰীয়াই আপোনালোক জানিব বিচাৰিছোঁ। কেনেকুৱা আপুনি আশা কৰিছে ৰিজাল্ট? প্ৰথম পৰ্যায়ত মই যোৰহাট, ডিব্ৰুগড়, ডিগবৈ, তিনিচুকীয়া, চাবুৱা, তিতাবৰ, মৰিয়নি এইবোৰ বহুত ঠাই সভা কৰিছোঁ। আমাৰ নাগৰিক সমাজৰ সভা অনুষ্ঠিত কৰিছোঁ আমি তাত। ভাৰত জোড়ো অভিযান আৰু অসম নাগৰিক সমাজ, পৰশ মালাকাৰকে আদি কৰি কেইবাগৰাকীও নেতা মোৰ লগত আছিল, শান্তনু বৰঠাকুৰ আছিল। আৰু মই ডিব্ৰুগড়ত ৩-৪ দিন থাকি লৈছিলোঁ। আৰু মানুহক মই যিটো দেখিলোঁ যে অভাৱনীয় বুলিয়ে মই এইকাৰণে কৈছোঁ যে আমি ভবা নাছিলোঁ যে মানুহৰ ক্ষোভত যে মানুহ জ্বলি আছে। গতিকে গাঁৱে ভূঞে মানুহে আমি লুৰিণজ্যোতি গগৈৰ যিটো প্ৰতীক এইটো লৈ এটা সমস্যা হ'ব বুলি ভাবিছিলোঁ, কিন্তু পিছলৈ দেখিলোঁ যে এই এটা বৰ ডাঙৰ সমস্যা হৈ থকা নাই। গাঁৱৰ ভিতৰলৈকে লুৰিণজ্যোতি গগৈৰ কথা গৈছে আৰু তাৰ খিলঞ্জীয়া থলুৱা গণতন্ত্ৰপ্ৰেমী কোনো মানুহে বিজেপিক ভোট দিবলৈ প্ৰস্তুত নহয়। আৰু সৰ্বানন্দ সোণোৱালৰ দৰে এগৰাকী নেতা আজি যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ডিব্ৰুগড়, লুৰিণজ্যোতি গগৈ তেওঁৰ কাৰণে যি ধৰণে বিপদ কঢ়িয়াই আনিছে, এইটো বৰ অসমৰ ৰাজনীতিত আচৰিত কথা হ'ব। আৰু তাত যি দেখা গৈছে যে লুৰিণজ্যোতি গগৈ নিৰ্বাচিত হ'ব। তাৰপিছত আপুনি যোৰহাটৰ যদি কথা কয়, তাত দেখিব যে গৌৰৱ গগৈ অপ্ৰতিৰোধ মানে গতি। কাৰণ তাত গোটেই চৰকাৰখন, গোটেই প্ৰশাসন যন্ত্ৰটো ব্যৱহাৰ কৰি যিধৰণে ফুটি ফুটি বহিছিল, টকা পইচা যিধৰণে মানুহৰ মাজত বিলাইছিল, তাৰপিছত স্বাভাৱিকতে আমাৰ আশংকা হৈছিলে যে এইবিলাক কথাই নিৰ্ধাৰণ কৰিব নেকি গৌৰৱ গগৈৰ ভাগ্য। হয়, কিছু কৰিব, টকা পইচাৰ জোৰ, মানুহক ভুৱা প্ৰতিশ্ৰুতি দিয়া, অৰুণোদয় আঁচনি লৈ পেলাই ভুৱা প্ৰচাৰ চলোৱা, তৎসত্বেও মুখ্যমন্ত্ৰী তাত শিবিৰ পাতি বহিছে। আৰু তেওঁৰ যিকেইজন আছে, তেওঁৰ মানে আশে পাশে যিকেইজন একেবাৰে মানে ডাঙৰ ডাঙৰ বলিষ্ঠ নেতা বুলি দাবী কৰে, এইবোৰ বহি লৈছে তাত ধনৰ টোপোলালে। কিন্তু তাতো গৌৰৱ গগৈক হৰুৱাটো সম্ভৱ নহ'ব তেওঁলোকৰ কাৰণে। এই দুটা সমষ্টিৰ কথা গ'ল। তাৰ পৰা আপুনি যদি বৰাক উপত্যকাত চাই, ইয়াৰ ছেকেণ্ড ফেজত হ'ব এতিয়া 26 তাৰিখ। মই প্ৰথম ফেজৰ আৰু নকওঁ কেলে, কাৰণ মই বাকী সমষ্টিৰ কথাত মই ইমান যাব নোৱাৰিলোঁ। এই দুটা সমষ্টিত বেছিকৈ কাম কৰাৰ কাৰণে ছেকেণ্ড ফেজৰ নিৰ্বাচনী প্ৰচাৰ আজি সামৰণি। এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনীৰ কাৰণে 26 তাৰিখৰ মই বৰাক উপত্যকালৈ গৈছিলোঁ। কাৰণ তাত কৰিমগঞ্জত যিগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব দিয়া হৈছে কংগ্ৰেছৰ তৰফৰ, তেওঁ কংগ্ৰেছী নাছিল, কিন্তু তেওঁ আজি দেশত গণতন্ত্ৰ আৰু সংবিধানৰ বিৰুদ্ধে যি আক্ৰমণ নমাই আনিছে বিজেপিয়ে আৰু সাম্প্ৰদায়িক যি ৰাজনীতি কৰিছে, তাত তেওঁ আমাৰ অসমৰ বৌদ্ধিক সমাজৰ কথা শুনি হেঁচাত তেওঁ কংগ্ৰেছত যোগ দি তাত প্ৰাৰ্থিত্ব পাইছে। আৰু কংগ্ৰেছৰ নেতৃত্বক ধন্যবাদ যে তেওঁৰ দৰে এগৰাকী গুণী জ্ঞানী, তেওঁৰ দৰে এগৰাকী আইনজ্ঞ, হাফিজ, এনেকুৱা এজন মানুহক দেশতে তেওঁৰ পৰিচয় আছে এগৰাকী আইনজ্ঞ বুলি, যি ইয়াত সংবিধান পঢ়াইছিলে বিশ্ববিদ্যালয়ত। গতিকে তেওঁক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু মই তাত 2-3 দিন থাকি, অখিল গগৈ গৈছে সেইদিনা, তাৰপিছত বোধ কৰোঁ আকৌ লুৰিণজ্যোতি গগৈ কালি যোৱা বুলি মই শুনিছোঁ। মই তাত যিটো মানুহৰ মাজত সহায় দেখিলোঁ, তাৰ AIDF প্ৰাৰ্থীগৰাকী বহুত কিবা কিবি জড়িত তেওঁ,
ইমান টকাত বোলে তেওঁৰ পৰিচয়টো হ'ল ধন, কিন্তু তেওঁ একো বিশ্বাসযোগ্যতা একো নাই, মানুহজনৰ যোগ্যতা বুলি একো নাই। আৰু বৰাক উপত্যকাত মই দেখিলোঁ যে যিজন মানুহৰ বিৰুদ্ধে এই অভিযোগ আছে যে মুখ্যমন্ত্ৰী তেওঁ অতি ঘনিষ্ঠই নহয়, মুখ্যমন্ত্ৰী হৈ পেলাই গোটেই কামবোৰ যি কৰি থাকে AIDF-ৰ নেতা, তেওঁক মানুহে ইমান ঘৃণা কৰিবলৈ লৈছে, অৰ্থাৎ AIDF-ক এনেকৈ ঘৃণা কৰিবলৈ লৈছে যে তেওঁলোকে ত্ৰাহি মধুসূদন দেখিছে। মই তাত থাকোঁতে মুখ্যমন্ত্ৰী গৈছে, মুখ্যমন্ত্ৰী 4-5বাৰকৈ যাব লগা হৈছে তালৈ, দুটা সমষ্টি। তাৰপিছত অমিত শ্বাহ গৃহমন্ত্ৰী দেশৰ নিৰ্বাচনৰ মাজতো আহি তাত ৰোড শ্ব' কৰিবলগীয়া হৈছে। আৰু মই দুটামান কথা ক'বলৈ পাই ভাল পাম যে কৰিমগঞ্জত তেওঁলোকৰ পৰাজয় নিশ্চিত বুলি জানে, কাৰণ মুখ্যমন্ত্ৰীৰ সভাত মানুহ নাই, চকীবোৰ খালী, AIDF-ৰ মানুহে আঁতৰাই পঠাইছে সভা কৰিবলৈ নিদি। মই তাত এইটো প্ৰত্যক্ষ কৰি আহিছোঁ যে চৰকাৰে হাৰিব বুলি ভয় খাই তাত পুলিচ CRP এনেকৈ নিয়োগ কৰিছে, গাঁওবোৰত যিধৰণে তেওঁলোকে নিয়োগ কৰিছে পুলিচ আৰু CRPF, যাতে মানুহে ভয় খাই ভোট দিবলৈ নাহে। আৰু কিমান ডাঙৰ কথা, আজি ইলেকশ্যন কমিশ্যন বুলি বস্তু এটা নাই কাৰণে, এইটো বিজেপিৰ এটা শাখালৈ পৰিণত হোৱাৰ কাৰণে তাৰ বিধায়ক এজনে, মালাকাৰ নামৰ বিধায়ক এজনে কৈছে যে 4 তাৰিখে যদি আমাক ভোট নিদিয় তহঁতক JCB লগাই দিম। মানে ফলাফলৰ পিছত 4 তাৰিখে ৰিজাল্টৰ দিনা মানে আমি JCB লগাই দিম। এই JCB নহয়, এইটো কি বুলি কয়, বুলডোজাৰ। এটা কিমান ভয়ংকৰ কথা হ'ব পাৰে। মই সেইকাৰণে মানুহবোৰক এটাই কথা কৈছোঁ যে একো কৰিব নোৱাৰে, তেওঁলোকে ভয় খাইছে। এইবোৰত আপোনালোকে ভয় নাখাব আৰু আপোনালোক ঐক্যবদ্ধ হৈ থাকিব, কাৰণ কেলে ঐক্যবদ্ধ হৈ থকাটোৱে তেওঁলোকৰ কাৰণে আটাইতকৈ বিপদ। তেওঁলোকে ভাগ কৰা ৰাজনীতিৰ বাহিৰে একো কৰিব নোৱাৰে। যি হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ভোট নালাগে, টুপি লুঙিৰ বিৰোধিতা কৰিলে, ইমান দিনে কিমান বেয়া কথা কৈ পেলাই তেওঁলোকক অপমান কৰিলে, তাৰ পিছতো আপোনালোকৰ স্বাৰ্থত দল গঠন কৰা পেলা আজমলৰ যিটো ভূমিকা, সেই বিষয়ে মানুহক যেতিয়া প্ৰশ্ন কৰিলোঁ, তেতিয়া মানুহে হাত দাঙি আজমলক মানে খুব সমালোচনা কৰিলে। গতিকে আজমলৰ যিটো ৰাজনীতি, বিজেপিৰ লগ হৈ, হিমন্ত বিশ্ব শৰ্মাৰ লগ হৈ যিটো ৰাজনীতি তেওঁলোকে কৰিছে ভোট বিভাজনৰ কাৰণে, হাফিজ ৰছিদ চৌধুৰীৰ বিৰুদ্ধে 19জন মুছলমান প্ৰাৰ্থী থিয় পাইছে। তাৰমানে কিমান তেওঁলোকৰ অংক যে ভোট বিভাজন হ'ব। আৰু তেওঁলোকে ধৰি লৈছে যে ইয়াত ৰাইজে বিজেপিক মানি নলয়। আৰু এটা সংগ্ৰহ, যিজন মানুহক তাত প্ৰাৰ্থী দিছে বিজেপিয়ে, সেইটো সমষ্টিত তেওঁ দিবই নোৱাৰে, কাৰণ আগতে এইটো সংৰক্ষিত আছিলে, এতিয়া এইটো উঠাই দিয়া হ'ল। গতিকে সেই মানুহজনৰ ভূমিকা কি, ইমান দিনে সংসদত তেওঁ কি কৰিলে, মানুহ আজিকালি যথেষ্ট সচেতন হ'ল। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কিছুমান ভুৱা ফৰ্ম উলিয়াই, অৰুণোদয় ফৰ্ম কিছুমান ষ্টাম্প নাই, অফিচাৰ চহী নাই, খালি মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ছবি থকা, এইবোৰ বিলাইছে, ভয় খুৱাইছে যে সুবিধাবোৰ নাপাবি যদি। এতিয়া মানে ভয় আৰু আতংক সৃষ্টি কৰি কৰিমগঞ্জতো তেওঁলোকে দখল কৰিব খুজিছে, যিটো অতিশয় উদ্বেগজনক বিষয়। সেইকাৰণে মই মানুহক তাত কৈছোঁ, অখিল গগৈয়েও কৈছে যে আপোনালোকে প্ৰতিৰোধ গঢ়ি তোলক আৰু কোনো কাৰণত ভয় নাখাব, একেলগ হৈ থাকক। আৰু তাত আজি মই তোমাক কৈছোঁ যে হাফিজ ৰছিদ চৌধুৰীৰ জয় নিশ্চিত। আৰু শিলচৰত এই যে মই ক'লোঁ যিজন নেতাৰ কথা, তেওঁ বিশাল কনভয় লৈ ফুৰে তাত, তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ঠিক কৰি দিছে। তাৰ পৰাই মানুহে গম পাইছে যে তেওঁ কাৰ মানুহ। ইমান ডাঙৰ কনভয় কোনেও পোৱা নাই তাত। আমিওতো এটা MP, আমি এটা PSO লৈ পেলাই ঘূৰি ফুৰিছোঁ। এই কনভয়, মই ক'লোঁ নেকি যে এদিন সভা এখন পৰা ওলাই আহিছোঁ মই বক্তৃতা দি, তাৰপিছতে বিৰাট কনভয় পাৰ হৈ গৈছে। তাৰপিছত দেখিলোঁ হুলস্থুল কাণ্ড কি হ'ল। তাৰপিছতে হাফিজ ৰছিদ চৌধুৰী এফালে মানুহৰ মাজলৈ গুচি গৈছে, আকৌ ক'ৰবাত হুলস্থুল শুনি আহি মেলি কিবা কিবি কৰিলে। মানুহ যেনেকে মানে প্ৰতিবাদমুখৰ হ'ল আৰু তাত বহি থকা সেই নেতাজনক মানে গাড়ীৰ পৰা উলিয়াই আনি ইমান তিৰস্কাৰ কৰিছে, এই কথাটো আমি সমৰ্থন নাই কৰা বা মানুহক আঁতৰাই দিছোঁ, শান্ত কৰিলোঁ। কিন্তু তাৰ মাজেদি কি প্ৰকাশ পাইছে,
এই যে তেওঁলোকৰ প্ৰতি ঘৃণা, এই IDF-ক তেওঁলোকে এদিন তাত আদৰণি জনাইছিল, সেই নেতাজনৰ বিৰুদ্ধে যিটো ঘৃণা সেইটো প্ৰকাশ পাইছে। তেওঁ গোটেই গাড়ীত বেৰি ধৰি মানুহে তেওঁক কি অৱস্থা কৰিলেহেঁতেন কোৱা বৰ টান। গতিকে শিলচৰত তেওঁ মুকলিকৈ বিজেপি হেৰি কৰিছে। আৰু বিজেপি যে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি AIDF, এইটো যে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ ইছলাম ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম ইত্যাদি ইত্যাদি এই মুছলমানৰ ঘৰে ঘৰে তেওঁ এতিয়া ভোট বিচাৰি ঘূৰি ফুৰিছে। তেতিয়াও যেতিয়া গম পালে যে তেওঁক বিশ্বাস কৰা নাই, সেইকাৰণে তেওঁ পুলিচ পঠিয়াই ভয় খুৱাইছে, CRPF পঠিয়াই ভয় খুৱাইছে, এজেণ্ট পঠিয়াই ভয় খুৱাইছে, টকা ঢালিছে। এইটোৱে প্ৰমাণ কৰে, তেওঁলোকৰ ভয়টোৱে প্ৰমাণ কৰে যে প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ত বিজেপিৰ অৱস্থা যে খুব বেয়া হ'ব, সেই কথাটোৱে প্ৰতিবাদ দিছে। আপুনি আজি অন্য এটা বিষয়, অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, যিহেতু চাকমাৰ হাজং শৰণাৰ্থীসকলক সংস্থাপনৰ বিষয়টো সম্পৰ্কত প্ৰতিক্ৰিয়া আগবঢ়াইছিল, অকণমান জনাওকচোন। এইটো আৰু প্ৰতিক্ৰিয়া কি? এইটো অসমৰ বিৰুদ্ধে যিমান ষড়যন্ত্ৰ চলিছে, অসমক যিধৰণে দিল্লীয়ে পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰিছে, ভাৰতবৰ্ষৰ কোনো ৰাজ্যক পোৱা নাই। ইয়াৰ কাৰণটো হ'ল যে তেওঁলোকৰ মেৰুদণ্ডহীন কিছুমান নেতাক ক্ষমতাত বহুৱাই তেওঁলোকৰ চুটলিপি মতে ইয়াত কাম কৰি আছে। আজি ইয়াত ৭১ চনৰ পিছৰ বিদেশীক আমি ল'লো, অসমে ল'লে এই বুজা, হিন্দু মুছলমান দুয়োটা মিলাই। তাৰ পিছত তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন আনিলে। কিহৰ যুক্তিত, কিহৰ কাৰণে? তাৰপিছত তেওঁলোকে মিছা কথা ক'লে, ফাঁকি দিলে, এটা চৰাই সোমাব নোৱাৰিব বুলি ক'লে, আৰু সেইখন কাৰ্যকৰী কৰিবলৈ গ'ল। আমাৰ ইয়াত যিমান প্ৰতিবাদ হৈছিলে মানুহৰ, সেই প্ৰতিবাদত এটা আশংকা কৰিছিলে মানুহে যে অসমখন বিদেশীৰ চৰণীয়া পথাৰ হ'ব। এই অসমত আৰু যিখন অসম চুক্তি বিৰোধী, অসম বিৰোধী, সংবিধান বিৰোধী, আৰু এইখন আইনে আমাৰ ভাষা, আমাৰ সংস্কৃতি কি ধৰণে ধ্বংস কৰিব সেই কথা, আৰু এই আইনখন আনি তেওঁলোকে বিভাজন সৃষ্টি কৰি এটা ভোট বেংক বনোৱাৰ স্বাৰ্থত ২৪ৰ নিৰ্বাচন জিকাৰ স্বাৰ্থত তেওঁলোকে এইখন প্ৰয়োগ কৰিলে। এতিয়া তেওঁলোকে ভয় নাই, একো ভয়ৰ কাৰণ নাই বুলি হিমন্ত বিশ্ব শৰ্মাই যিটো বুজাই আছিলে, সেই কথাটো কিৰণ ৰিজিজুৰ দৰে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু অৰুণাচলৰ সাংসদ, তেওঁ যিটো কালি ক'লে, এইটো এটা ভয়ংকৰ কথা। আৰু আমাৰ যিটো আশংকা আছিলে, সেই আশংকাটোকে ই প্ৰমাণ কৰিলে যে আকৌ চাকমা আৰু হাজং ৫-৬ লাখ শৰণাৰ্থীক অসমত সংস্থাপিত কৰে। কেৱল অসমত কিয় এইবিলাক অসমত হ'ব পাৰে? তাৰ কাৰণটো হ'ল হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালৰ দৰে মেৰুদণ্ডহীন, আৰু তেওঁলোকে ইতিমধ্যে প্ৰমাণ কৰি দিছে। অমিত শ্বাহক দেখিলে তেওঁলোকে যিমান ডিগ্ৰী তললৈ নামি দিয়ে, বহিবলৈ কৈছে, শুই দিছে। এই ধৰণৰ নেতা দিল্লীক লাগে, আৰু সেইকাৰণে তেওঁলোকে অসমৰ স্বাৰ্থৰ বিৰুদ্ধে একেবাৰে দিনে নিশাই খাটিছে, আৰু কিছুমান ভুৱা কথা কৈ কিছুমান মেডিয়াক প্ৰচাৰ যন্ত্ৰটো তেওঁলোকৰ হাতত মুঠি লৈ পেলাই মানুহক তেওঁলোকে বিভ্ৰান্ত কৰিছে। কিন্তু মই গাঁৱে ভূঞে গৈ দেখিলোঁ মানুহবোৰে এই কথাবোৰ লাহে লাহে বুজি উঠিছে, এওঁলোকৰ ষড়যন্ত্ৰ। এতিয়া তেওঁক মুছলমানৰ ভোট লগা হ'ল। সিদিনালৈকে মুছলমানক অপমান কৰিলে পলাৰাইজেশ্যনৰ কাৰণে, আজমলক দেখুৱাই তেওঁ ধৰ্মীয় মেৰুকৰণ কৰিলে, তাত সোমাবলৈ নিদিয়া কথা আছিলে দিছপুৰত। এতিয়া আজমল নহ'লে তেওঁৰ ৰাজনীতি নহয়। সেইকাৰণে আমি মানুহক কৈছোঁ যে যদি ইয়াৰ পৰা বিজেপিক আঁতৰাব লাগে, তেতিয়াহ'লে প্ৰথমে AIDF-ক আঁতৰাই ল'ব লাগিব। এতিয়া যদি আমি চাকমা হাজঙৰ কথালৈ আহোঁ, দেখোঁ যে অসমৰ জাতি জনগোষ্ঠীবিলাকক যিধৰণে ধ্বংস কৰাৰ যিটো ব্লু প্ৰিণ্ট, সেই ব্লু প্ৰিণ্টৰ এইটো এটা হ'ল শেহতীয়া উদাহৰণ, ই হ'ল অংশীদাৰ। আৰু এই কথাই প্ৰমাণ কৰিলে যে অসমখন এখন চৰণীয়া পথাৰ, ইয়াত অনা বিদেশীক সংস্থাপন দিয়া, ইয়াৰ মানুহে একো মাত নেমাতে। এইটো দিল্লীক বুজাইছে, হ'ব মই মনাই ল'ম অসমৰ ৰাইজক। এইটো অহংকাৰ। এই অহংকাৰ কিমান দিন চলে মই নাজানো, কিন্তু এইটো এতিয়া আৰু কালি বৰ আবুল তাবুল বকিছে। কোনোবা বিজেপিয়ে কৈছে এইবোৰ ন্যস্ত স্বাৰ্থ মহলৰ কাম, কিবা ৰাজনৈতিক বিবৃতি। আৰু হিমন্ত বিশ্ব শৰ্মাইতো আৰু
ক'বলৈকে আমাৰ বেয়া লাগে তেওঁ মানসিক ভাৰসাম্য হেৰুৱাইছে বুলি মোৰ ধাৰণা হয়। কাৰণ তেওঁ যিবোৰ কথা কয়, তেওঁ এতিয়া কিৰণ ৰিজিজু বোলে কি মন্ত্ৰী নাজানে, সিদিনা এয়া কত মানুহক তেওঁ নাজানে, হিৰেণ গোহাঁই ডুপ্লিকেট মাল, শ্বাহৰুখ খান কোন নাজানে। এই মানুহজনে যিধৰণে কথাবোৰ ক'বলৈ ধৰিছে, আজি মুছলমান ভাল ভোট লাগে, কাইলৈ মুছলমানৰ ভোট নালাগে, তেওঁৰ যিটো সাম্প্ৰদায়িক তেওঁৰ যিটো চৰিত্ৰ, তেওঁৰ আচলতে একো চৰিত্ৰ নাই। ক্ষমতা দখল কৰি ৰাখিবৰ কাৰণে, চকীখন সুৰক্ষিত কৰিবৰ কাৰণে তেওঁ যি সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, বিভাজনৰ ৰাজনীতি কৰিছে, উগ্ৰ জাতীয়তাবাদী ৰাজনীতি কৰিছে, তাৰ কথা বতৰাবোৰ দেখি কিছুদিনৰ পৰা মোৰ ধাৰণা হৈছে যে তেওঁ মানসিক ভাৰসাম্য হেৰুৱাইছে। আৰু তাৰপিছত মই ভাবি ভাবি নাপাই পেলাই মই এটা ইণ্টাৰভিউত দেখিলোঁ যে তেওঁ নিজেই কৈছে যে মই শুৱাই নাই, মই বোলে সৰুৰে পৰা তেওঁ শুৱাই নাই, টোপনি নাই তেওঁ। এইটোতো বৰ ডাঙৰ কথা। এজন চিকিৎসকে এই কথাটো ক'ব যে এজন মানুহৰ যদি এনেকৈ নুশুৱে, টোপনিয়ে নধৰে, তেতিয়াহ'লে মানুহজন কি হৈ যাব? সেই ভয়টো মই খাইছোঁ। তেওঁ এটা খুব সুস্থ চিকিৎসাৰ খুব প্ৰয়োজন হৈছে, অন্যথা এই ধৰণৰ কথাবিলাকৰ উত্তৰ দিবলৈ নাই, আমাৰ প্ৰতিক্ৰিয়া দিবলৈ আমি বেয়া পাওঁ, আমি লাজ পাওঁ, তেওঁলোকে নাপালেও। কিন্তু এইটো ঠিক যে বিজেপি ভৰিৰ তলৰ মাটি খহি আহিছে, মানুহে তেওঁলোকৰ ফাঁকি, তেওঁলোকৰ দুৰ্নীতি, তেওঁলোকৰ ভ্ৰষ্টাচাৰ এইবোৰ এনেধৰণে বুজি উঠিছে। টকা পইচা লৈছে বহুতে, কিন্তু টকা পইচাৰ কাৰণে বিবেক বিক্ৰী কৰিবলৈ বহুত মানুহ প্ৰস্তুত নহয়। গতিকে তেওঁলোকে যি ভাবিছে ইয়াত ভাৰতবৰ্ষততো মই কৈ দিছোঁ আজি যে 24ৰ নিৰ্বাচনত মোদীয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। ভাঙি চিঙি টকা পইচা খৰচ কৰি তেওঁ নোৱাৰে। আৰু অসমতো তেওঁলোকে যি ভাবিছে সেইটো কেতিয়াও তেওঁলোকৰ বাস্তৱায়িত নহয়।